নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3rd year MBBS ষ্টুডেণ্ট পোনপ্ৰথমে ভিডিঅ'টো জুবিন দাক শুৱৰিছোঁ তেওঁৰ মৃত্যুক আমাৰ হৃদয়ে মানিব নোৱাৰে আৰু গানৰ মাজেৰে তেওঁ সদায় জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে আমি তেওঁক সকলোৱে একাজলি শ্ৰদ্ধাঞ্জলি জনাম আৰু আহিছোঁ আজি ভিডিঅ'টোৰ লৈ ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে বহুতে কনফিউজ হৈ আছিলে গতিকে ভিডিঅ'টো বনাও বুলি ভাবিলোঁ আসলতে ওৰিয়েণ্টেশ্যন প্ৰগ্ৰেম যেটো আছিলে 25 বেটছৰ যিসকলে সোমবাৰে আহিবলগীয়া হৈ আছিলে তেওঁলোক আহিব নালাগে তোমালোকৰ দুদিন পিছুৱাইছে 24 সেপ্টেম্বৰত হ'ব এতিয়া মানে 22 সেপ্টেম্বৰত হ'বলৈ আছিলে 24 সেপ্টেম্বৰত ওৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো পষ্টপন হৈছে আৰু বাকি তোমাৰ পূজাৰ আগত বহুতে ভাবিছে যে ওৰিয়েণ্টেশ্যন প্ৰগ্ৰামত কি হয় বহুতৰে ডাউট আছিলে তো প্ৰথমে মই সেই ডাউটখিনি আগৰো কিছুমান কুৱেশ্যন আছিলে এতিয়া মই সেই গোটেই কুৱেশ্যনকেইটা মোৰ মানে মনতো নাই যিমানখিনি মনত আছে যে কুৱেশ্যনকেইটা আছিলে যে ওৰিয়েণ্টেশ্যন প্ৰগ্ৰামত হয় কি তো মেইনলি তোমাৰ মোৰ এটা ওৰিয়েণ্টেশ্যন প্ৰগ্ৰামৰ ভিডিঅ' আছে এনেই তোমাৰ কি হয় তাতে তোমাৰ হোৱাইট কোট চেৰিমনি হয় তোমাৰ টিচাৰ্ছসকলে গোটেই কোৰ্চটোৰ বিষয়ে বুজায় অলপ ইন্ট্ৰডাকশ্যন এটা সকলোৱে নিজৰ নিজৰ কথাখিনি কয় ষ্টুডেণ্টছৰ পৰাও কয় পেৰেণ্টছৰ পৰাও কয় প্ৰথম হাফটো তেনেকুৱাই হয় যে এটা কথোপকথন এখন মিটিং জেনেৰেল মিটিং তাৰপিছত এটা ব্ৰেক হয় ব্ৰেকৰ পিছত কলেজখন ঘূৰোৱা হয় গোটেই কলেজ কেম্পাছ আমাৰ মেডিকেল কলেজত তেনেকুৱাকৈ হয় বাকী প্ৰত্যেকখন মেডিকেল কলেজৰ বেলেগ বেলেগো হয় অলপমান বাকি তোমাৰ গোটেই 5 বছৰত কেনেকুৱা হ'ব ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 3 পাৰ্ট 1 পাৰ্ট 2 সকলো বুজাই দিয়া হ'ব কিন্তু কিমান বছৰ হ'ব ফেজ 1 টো কিমান বছৰ হ'ব মানে তোমাৰ ফাৰ্স্ট ইয়েৰটো কিমান বছৰ হ'ব তোমাৰ সেকেন্ড ইয়েৰটো কিমান বছৰ হ'ব থাৰ্ড ইয়েৰটো এটা ওভাৰঅল ইন্ট্ৰডাকশ্যন সেশন হ'ব তাৰ পিছত তোমাৰ ফাউণ্ডেশ্যন কোৰ্স হ'ব তাৰ পিছত ফাউণ্ডেশ্যন কোৰ্সত কি কৰে তোমাৰ এটো কমপ্লিটলি বেলেগ হয় এটো তোমাৰ ফাউণ্ডেশ্যনটো গঢ় দিয়ায় মেডিকেলত পঢ়িবলৈ হলে এটা ফাউণ্ডেশ্যন লাগে যেটো তোমাৰ নৰ্মেল যেটো আমাৰ কাৰিকুলামৰ ক্লাसेছৰ লগত তাৰ কোনো সংগতি নাই এটো এটা ফাউণ্ডেশ্যন হয় একদম বেলেগ বস্তু হয় তেনেকুৱা হয় হেতু 15 ডেজ মান হ'ব যেটো তোমালোকৰ পূজাৰ বন্ধ পৰিছে মাজত তো পূজাৰ পিছত তোমালোকৰ পূজাৰ আগত হেতু 4 দিন ক্লাছ হ'ব তাৰ পিছত আকৌ পূজাৰ পিছত হেতু কন্টিনিউ হ'ব হেতু কমপ্লিট হ'ব তাৰ পিছত তোমালোকৰ একাডেমিক কাৰিকুলাম ষ্টাৰ্ট হ'ব কিন্তু তোমালোকে যদি ভাবা যে এই 15 ডেজত নাহিলে হ'ব নেকি নহব তোমালোকে 15 ডেজত আহিব লাগিব এটেন্ড কৰিব লাগিব পূজাৰ কাৰণে আকৌ ঘৰত যাবা আকৌ আহিবা তেনেকুৱা হ'ব গোটেই প্ৰগ্ৰামটো আৰু ওৰিয়েণ্টেশ্যন দিনাখন যিমান পাৰা আহিবা যদি বিশেষ অসুবিধা নাথাকে কাৰণ আহিলে ভাল লাগিব তোমালোকৰ ইমান দিনৰ যিটো সপোন আছিল সেই সপোনৰ দিশত যিটো আগমন সেই প্ৰথম দিনাখন ভাল লাগে কিমানখিনি আছিল ক'বলৈ বাকি আৰু কিবা ডাউট আছিল যদি সুধিবা বহুতে কিবি সুধিছিলে মই সঁচাকৈ পাহৰি গলো এতিয়া কিন্তু যেহেতু বহুতৰ ডাউট আছিল গতিকে ভিডিঅ'টো বনাই দিম আহিছো